সোনাইৰ কৃষকৰ মুখত প্ৰাপ্তিৰ হাঁহি দেশৰ স্বাধীনতাৰ ৭৯ বছৰ অতিক্ৰম কৰাৰ পিছত প্ৰথমবাৰলৈ সোনাই ঐৰামঘাটৰ শতাধিক কৃষকে অসম চৰকাৰে নিৰ্ধাৰিত MSP অৰ্থাৎ মিনিমাম ছাপৰ্ট প্ৰাইচ মূল্যত নিজৰ উৎপাদিত গোম ধান বিক্ৰী কৰি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল। একেদিনাই প্ৰায় ৬০ মেট্ৰিক টন গোম ধান চৰকাৰক বিক্ৰী কৰি কৃষকে এক নতুন আশা আৰু আনন্দৰ সুত সলনি কৰিলে। বুধবাৰে ঐৰামঘাটত অনুষ্ঠিত এই ক্ৰয় সভাটোত পৱা এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সহযোগত ধেমাজি আৰু জোনাই কৃষি তথা কৃষক কল্যাণ বিভাগে আয়োজন কৰিছে। NAFBT যোগেদি সম্পন্ন হোৱা এই ক্ৰয় সভাত কৃষকে নিজৰ ধান বিক্ৰী কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল লখিমপুৰ সাংসদ প্ৰদান বড়ো আৰু জোনাই বিধায়ক ভুৱন পেগু। তেওঁলোকে কৃষকৰ সমস্যাসমূহ মনোযোগ দিয়ে শুনি অতি সোনকালে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। লগতে কৃষকক সবলীকৰণ, উৎপাদিত ফচলৰ সঠিক মূল্য নিশ্চিতকৰণ আৰু কৃষি ক্ষেত্ৰত স্বাৱলম্বিতা আনি তুলিবলৈ বৃহৎ পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰে। সভাত উপস্থিত আছিল জোনাই সমষ্টিৰ আয়ুক্ত আনন্দ মালহোত্ৰ, জোনাই কৃষি বিভাগৰ ADO MEC EM নৰেশ কুম্বাং, প্ৰাক্তন জিলা পৰিষদৰ সদস্য অতুল পেগু, MEC EM পদম ৰয় মুৰকমচালেক, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন মুক্তিনাথ পেগু আদিকে ধৰি বহু গণমান্য ব্যক্তি। এই ক্ৰয় প্ৰক্ৰিয়াৰ সোনাই তথা ধেমাজি জিলা কৃষক সমাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। MSP মূল্যত ফচল বিক্ৰী কৰাৰ সুযোগ লাভ কৰি বহু কৃষকে স্বাভাৱিকভাৱে সন্তোষ প্ৰকাশ কৰে আৰু ভৱিষ্যতে এনে উদ্যোগ অব্যাহত থাকিলে কৃষি ক্ষেত্ৰত অধিক দৃঢ় হ'ব বুলি অভিমত ব্যক্ত কৰে। জোনাই এই বিশেষকৈ ঐৰামঘাট, কেমি জেলেম, পুৰণা জেলেম গোটেইখিনি ইয়াতে মাকৈ খেতি লাৰ্জ স্কেলত হয় ৰাইজৰ। কি চৰকাৰৰ MSP ৰেটত আমি আগতে বস্তু বিকিব পৰা নাছিলোঁ। বেপাৰীয়ে কেতিয়াবা সস্তাটো লৈ যায়, বাল্কত লৈ যায়, 16 চকীয়া গাড়ীত ট্ৰাকে পাঞ্জাৱদীত লৈ যায় ইয়াৰ পৰা মাল। চ' এইবাৰ এটা ভাল হৈছে, আমাৰ চৰকাৰে ইয়াত যোগাযোগ কৰি নাফেডৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অসম চৰকাৰে MSP ৰেটত ইয়াৰ পৰা মালবোৰ কৃষকৰ পৰা ক্ৰয় কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। আজি শুভ আৰম্ভণি আমি কৰাইছোঁ আৰু তাৰ কাৰণে কৃষকে হায়েষ্ট বেনিফিটেড হ'ব। আৰু ইয়াত কৃষকৰ যিখিনি সমস্যা আছে গোটেইখিনিৰ লগত চৰকাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে প্ৰত্যেক দিনাই প্ৰচেষ্টা চলাই আছে। তাৰ কাৰণে সাংসদ মহোদয় প্ৰদান বৰুৱা ডাঙৰীয়া, CDC মালহোত্ৰা ডাঙৰীয়া, DC আমি চবেই লাগি আছোঁ, কৃষি বিভাগো লাগি আছে। আৰু আজি শুভেচ্ছা আগবঢ়াইছোঁ, এটা ভাল দিন জোনাইবাসী ৰাইজৰ কাৰণে। আৰু ঠিক সেইদৰে আলু খেতিও ইয়াত বহুত ভাল হয় আৰু আলুৰ কাৰণেও MSP ৰেটত দিয়াৰ কাৰণে বেপাৰীৰ লগত আমি যোগাযোগ কৰাই দি আছোঁ গোটেইখিনি। মই ভাবোঁ যে আলুৰ MSPটো এতিয়া আৰম্ভ হোৱা নাই, তথাপিও বাল্কত ডাঙৰ কোম্পানীৰ লগত লিংক আপ কৰাই দি আমি ইয়াৰ পৰা বাল্কত কৃষকক বেনিফিট দিয়াৰ পৰা ভাল দাম পাব পৰাকৈ আমি যোগাযোগ কৰাই দি আছোঁ। চ' মই ভাবোঁ এইটো আমাৰ অসমৰ কাৰণে আৰু জোনাইবাসী ৰাইজৰ কাৰণে আৰু ধেমাজি জিলাৰ কাৰণে এইটো খুব ভাল শুভ দিন এটা। আজি 60 মেট্ৰিক টন আজি এতিয়া আৰম্ভ হ'ব আৰু আমি বিচাৰি আছোঁ 1000 মেট্ৰিক টন চৰকাৰে। আৰু কৃষক ৰাইজকো আমি কৈ আছোঁ, আমি 1000 মেট্ৰিক টন ইয়াৰ পৰা পঠাব পৰাকৈ আমি প্ৰডাকশ্যন বঢ়াব লাগে। তাৰ কাৰণে 911 যিটো আপোনাৰ চিড ভেৰাইটি আছে, ভাল হাই কোৱালিটি চিড ভেৰাইটি, সেইটো ৰাইজে কৈ আছে নেক্সট টাইম আমি পৰ্যাপ্ত পৰিমাণে কৃষকে পাব পৰাকৈ ব্যৱস্থা কৰিব লাগে বুলি কৈছে। তাৰ ওপৰত যে ড্ৰায়াৰ লাগে বুলি কৈছে, সেইটো আমি দিয়াৰ সিদ্ধান্ত লৈছোঁ MSC ফালৰ পৰা, কাউন্সিলৰ ফালৰ পৰা। তাৰ ওপৰতে ডাঙৰ গুদাম এটা লাগে, আমাৰ অলৰেডি গুদাম এটা আছে, সেইটোক আমি CDC কৈ দিছোঁ হেণ্ড অভাৰ দি দিব লাগে তেখেতসকলক, তেওঁলোকে ষ্টক কৰাৰ কাৰণে। আমি সকলো ধৰণৰ ছাপোৰ্ট দিম, কোনো ইয়াত কৃপণালী নকৰোঁ, সকলো ধৰণৰ ছাপোৰ্ট দিম। আমাৰ কৃষকে আজিৰ তাৰিখত ভাৰত স্বাধীন হোৱাৰ 75 বছৰ প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ অধীনত MSP ৰেটত ধানৰ ৰেট 2200তকৈ অধিক পাইছে। এতিয়া বেপাৰীয়ে 2500-2600 টকা দি আছে। সৰিয়হৰ ৰেট 6500লৈকে আমি এতিয়া দিবলৈ সক্ষম হৈছোঁ। ঠিক সেইদৰে এতিয়া MSPত আমি মাকৈও আমি ক্ৰয় কৰাই আছোঁ। সেই হিচাপে তাৰমানে আপোনালোকে গোটেই তথ্যটো লৈ ল'ব, আমাৰ 2400 টকাত ভালকৈ CDCৰ পৰা তথ্যটো লৈ ল'ব, উইথ এভিডেন্স কিবা ডকুমেণ্টছ লৈ ল'ব খুব ধুনীয়াকৈ। আৰু সেইমতে তাৰমানে হায়েষ্ট বেনিফিট কৃষকক বেনিফিট দিয়াৰ কাৰণে মোদীজীয়ে যি সপোন চাইছিলে আজি বাস্তৱ হৈ গৈ আছে, মুখ্যমন্ত্ৰীয়ে যিটো সপোন চাইছে আজি বাস্তৱ হৈ গৈ আছে।